হিমাচী উৎকট গৰমে ৰাজ্যবাসীক কিদৰে দহিছে সেয়া আমি নতুনকৈ কোৱাৰ প্ৰয়োজন নাই আৰু আমি পুৱাৰে পৰা আমি যিসমূহ বিদ্যালয়ৰ পৰিৱেশসমূহ দেখা আহিছোঁ আৰু এই বিদ্যালয়সমূহত এতিয়াৰ পৰা নতুনকৈ পাঠদানৰ সময়সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছে 7:30 বজাৰ পৰা পাঠদানৰ সময়সীমা নিৰ্ধাৰণ কৰিছে আৰু 1 বজাত বিদ্যালয় ছুটি হ'ব আৰু মই বৰ্তমান হাতীগাঁও হাইস্কুলত আছোঁ আৰু আপুনি কোৱাৰ দৰে মই অকণমান খুব যদি সম্ভৱ হয় মই অকণমান ছাত্ৰ ছাত্ৰীৰ মনৰ ভাৱ জানিবলৈ অকণমান চেষ্টা কৰিম যিহেতু পাঠদান চলি আছে 7:30 বজাৰ পৰা পাঠদান আৰম্ভ হৈছে আৰু মই হাতীগাঁও হাইস্কুলৰ পৰা পৰিৱেশটো দেখাইছোঁ আৰু 7:30 বজাৰ লগে লগে এই হাতীগাঁও হাইস্কুলত পাঠদান আৰম্ভ হৈছে তাৰ আগতে যি মৰ্ণিং এছেম্বলি আছিলে সেই মৰ্ণিং এছেম্বলি হৈছে আৰু তাৰ পাছতেই তেওঁলোকৰ নিয়ম অনুসৰি যি পাঠদান হ'ব লাগে সেই পাঠদানসমূহ চলি আছে খুব সুন্দৰভাৱে প্ৰতিটো আমি শ্ৰেণীকোঠাতে আমি দেখিবলৈ পাইছোঁ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বহুগুণেই বেছি গতিকে এই গোটেই সিদ্ধান্তটোত আচলতে কিমান ফলপ্ৰসূ হ'ব আমি অকণমান ছাত্ৰ ছাত্ৰীসকলৰ পৰা মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিম আৰু এই মুহূৰ্তত মই দেখাইছোঁ শ্ৰেণীকোঠাত পাঠদান চলি আছে শিক্ষয়িত্ৰী আছে তাৰ সমান্তৰালভাৱে ছাত্ৰ ছাত্ৰীসকল আছে মই অকণমান বাইদেউ আপোনাৰ পৰা যদি মই অকণমান অনুমতি পাওঁ মই অকণমান কথা পাতিবলৈ চেষ্টা কৰিছোঁ মই শ্ৰেণীকোঠাৰ পৰা মই অকণমান পৰিৱেশটো দেখাইছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ মই যদি সম্ভৱ হয় অকণমান মই মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিম পাঠদান চলি আছে তোমালোকৰ 7:30 বজাৰ পৰা আৰম্ভ হৈছে আজি ক্লাছ ভাল হৈছেনে নাই হোৱা হয় ভাল হৈছে ছাৰ কিহৰ কাৰণে ভাল হৈছে ছাৰ গৰমৰ কাৰণে এইটো কৰা হয় হয় আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যা হৈছে যথেষ্ট আমি দেখিবলৈ পাইছোঁ হয় আহিছে চবে আহিছে যথেষ্ট গৰম পাইছিলা তোমালোকে হয় ছাৰ পাইছিলোঁ গৰম 1 বজাত এতিয়াৰ পৰা ছুটি হ'ব হয় 1 বজাত ছুটি হ'ব হয় এতিয়া কেইটা ক্লাছ হৈ গ'ল ৰাতিপুৱাৰ পৰা দুটা ক্লাছ হ'ল হ'ল আৰু কেইটা আছে ক্লাছ আৰু 4টা আছে ঠিক আছে আৰু অকণমান যদি সম্ভৱ হয় হেমন্ত আছে শ্ৰেণীকোঠাৰ ভিতৰৰ পৰা পৰিৱেশটো দেখাইছোঁ খুব সুন্দৰভাৱে সকলো ছাত্ৰ ছাত্ৰীসকল আহিছে আৰু তেওঁলোকক শিক্ষয়িত্ৰীয়ে পাঠদান কৰি আছে 7:30 বজাৰ পৰা পাঠদান আৰম্ভ হৈছে আৰু ইতিমধ্যে দুটা ক্লাছ সম্পূৰ্ণ হৈছে আৰু 3 নম্বৰটো ক্লাছ চলি আছে আৰু অকণমান যদি সম্ভৱ হয় মই কথা পাতিবলৈ চেষ্টা কৰিম মই অকণমান তোমাৰ ওচৰলৈ আহিছোঁ 7:30 বজাৰ পৰা যিহেতু আজি পাঠদান আৰম্ভ হৈছে যথেষ্ট গৰম পাইছিলে এইকেইটা দিনত আমি যদি গুৱাহাটী মহানগৰীত চাওঁ 41 ডিগ্ৰী পৰ্যন্ত গৰম হৈছে গুৱাহাটী মহানগৰীত তাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা বিভাগে খুব এটা সুন্দৰ সিদ্ধান্ত লৈছে 7:30 বজাৰ পৰা পাঠদানৰ সময়সীমা নিৰ্ধাৰণ কৰিছে গতিকে তোমালোকৰ যথেষ্ট সুবিধা হৈছে আজি 7:30 বজাত আহিছা ভাল হৈছে সিদ্ধান্তটো যথেষ্ট ভাল হৈছে যথেষ্ট গৰম পাইছিলা তোমালোকে বহুত গৰম পাইছিলোঁ পুৱা 7 বজাত আহিছোঁ দুটা ক্লাছ হৈ গ'ল বহুত ভাল লাগিছে পুৱাই আহি কিনে ৰাতিপুৱা ক্লাছ কৰি কেনেকুৱা লাগিছে ৰাতিপুৱা ভাগত যিহেতু আমি চৰকাৰী বিদ্যালয়ত সাধাৰণতে নেদেখোঁ 9 বজাৰ পৰা তাত তেওঁলোকৰ পাঠদান আৰম্ভ হয় আজিৰ পৰা 7:30 বজাৰ পৰা হৈছে ভাল লাগিছেনে ভাল লাগিছে আৰু আছে এনেদৰে আৰু অকণমান যদি সম্ভৱ হয় মই কথা পাতিবলৈ চেষ্টা কৰিম ইয়াত খুব সুন্দৰভাৱে 3 নম্বৰটো ক্লাছ চলি আছে মই অকণমান তোমাৰ ওচৰলৈ আহিছোঁ তুমি কোন ক্লাছত পঢ়ি আছা 9 ক্লাছ 9ৰ হয় তুমি আজি 7:30 বজাৰ পৰা আৰম্ভ হৈছে পাঠদান ভাল লাগিছেনে নাই সেইটো ভাল লাগিছে যথেষ্ট গৰম পাইছিলা এইকেইদিন এইকেইদিন গৰম আছিল ভালে হৈছে এতিয়া 7:30 বজাৰ হোৱাৰ কাৰণে 7:30 বজাৰ পৰা হোৱাৰ কাৰণে ভাল হৈছে হয় আচ্ছা এতিয়া কিহৰ ক্লাছ চলি আছে এইটো ইংলিছৰ ক্লাছ চলি আছে এই মুহূৰ্তত মই হাতীগাঁও হাইস্কুলৰ পৰা পৰিৱেশটো দেখাইছোঁ এনেদৰে জ্ঞাপন কৰিছোঁ আমি হাতীগাঁও হাইস্কুলৰ পৰা আপোনালোকক দেখুৱাইছোঁ পোনপটীয়া সম্প্ৰচাৰ আগুৱাই দিয়া হৈছে সময়সীমা পাঠদানৰ গতিকে এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে উপকৃত হৈছে প্ৰখৰ ৰ'দৰ বাবে ঘৰ যোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ যথেষ্ট অসুবিধা হয় বিদ্যালয়ত যথেষ্ট গৰম তেওঁলোকে সহ্য কৰিবলগীয়া হয় আৰু বিভিন্ন প্ৰান্তত যিহেতু ছাত্ৰ ছাত্ৰীৰ ঢলি পৰাও দেখিবলৈ পোৱা গৈছে এনেসমূহ দৃশ্য দেখাৰ পাছত বা সজ্জাতিত গৰম এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়ে প্ৰশাসনে এই ব্যৱস্থা গ্ৰহণ কৰিছে আৰু আজিৰে পৰা নতুন সময়সীমা নিৰ্ধাৰণ অনুসৰি বিদ্যালয়সমূহৰ পাঠদান আৰম্ভ হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ